এয়া কেৰাহীত মাছে চৰচৰণি আৰম্ভ কৰি দিছে। এইফালে আমাক এয়া ৰান্ধনি লাগি গৈছে কামত। এয়া কলডিল একদম পুৰা পিহনাত মাৰি লোৱা হৈছে। এতিয়া এই পেটুৰ লগত বনাবৰ কাৰণে আজি ফাৰ্ষ্ট টেষ্ট কৰিছোঁ আমি এইটো বস্তু কেনেকুৱা লাগে। ভাল লাগিলে আপোনালোকক নিশ্চয় ক'ম, আপোনালোকে এতিয়া বনাই খাব। শাহুমাই আদা নহৰু পিচি আছে মাছত দিবৰ কাৰণে। এয়া আমি বৰ্তমান এয়া খাবলৈ আৰম্ভ কৰিছোঁ। এইফালে এয়া দাদা বৌ একেলগতে বহি লৈছে, দুইজন খাই আছে। এয়া মাছ, এয়া আমাৰ দেউতা, আৰু এইফালে এয়া মোৰ পত্নী খাই আছে। মায়ে ভাত বাঢ়ি আছে বাৰু, অহা নাই এতিয়ালৈকে। আমি খাইছোঁ আৰু খাবলৈ বেয়া নহয়, কিন্তু এই কলডিল আৰু পেটু ভাজিটো খাবলৈ বেয়া লগা নাই বাৰু। খাই চাব পাৰে আপোনালোকেও। খাই আছে। এইফালে মা, এইফালে মা। কেনেকৈ পাইছে মা? ভালেই পাইছে। হা? ধুনীয়া লাগিছে। ধুনীয়া? কেনে? বঢ়িয়া লাগিছে। বঢ়িয়া। ডাঙৰ মাছৰ পিচ। দাদা আপুনি নিজে বনাইছিলে, কেনে পাইছে? এইফালে নিজৰ মানুহটোৱে বনাইছিলে, কেনে পাইছা খাই? হা? দালি আছে নে না শুকানে শুকানে খাই থকা দেখিছে দেখোন।